হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আজিৰ তাৰিখত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আপোনালোকে ইয়াতে চাব পাৰে। ইয়াতে তেওঁলোকে চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, ৰোল নাম্বাৰ দিয়া আছে, ফুল নেমো দিয়া আছে কেণ্ডিডেটৰ, এক্সাম চেণ্টাৰ প্ৰিফাৰেঞ্চো ইয়াতে দিয়া আছে আৰু এবচেণ্ট প্ৰেজেণ্ট সেইকেইটাও ইয়াতে মাৰ্ক কৰা আছে আৰু কোনে কিমান মাৰ্ক স্ক'ৰ কৰিছে সেইখিনিও ইয়াতে শ্ব' কৰা আছে। ঠিক আছে, গোটেইখিনি বস্তু চিৰিয়েলি প্ৰপাৰ অৰ্ডাৰত গোটেইখিনি দিয়া আছে। আপোনালোকে চাব পাৰে এপেক্স বেংকৰ অফিচিয়েল ৱেবছাইটত ৰিজাল্টটো পাই যাব। যোনখন ডিষ্ট্ৰিক্টৰ তাতে আপোনালোকে নামবিলাক চালে হ'ল বা আপোনালোকে যিকোনো এটা PDF অপেনাৰত আপোনালোকে PDF অ'পেন কৰি পেলাই জাষ্ট নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰোল নাম্বাৰ বা ফুল নেম বা এক্সাম চেণ্টাৰ মাৰি দিলেও আপোনালোকৰ ৰিজাল্টছ ইয়াতে আহি যাব। ঠিক আছে, মানে হাইলাইট হৈ যাব। আৰু লগতে আপোনালোকৰ ইয়াতে টোটেল চিলেক্ট কৰা হৈছে কেণ্ডিডেটছ। যদি আমি তললৈ স্ক্ৰল কৰোঁ, 471জন কেণ্ডিডেট চিলেক্ট কৰিছে 150টা পষ্টৰ এগেইনষ্টে, মানে আপোনালোকৰ 1:3 ৰেচিঅ'ত মাতিছে। কিছুমানৰ যিহেতু মাৰ্কছ সমান সমান আছে, আপোনালোকে দেখিছে 72% আছে। চ' সেইটো বেচিছত যদি চাওঁ তেতিয়াহ'লে কাট অফ মাৰ্কছ 72 গৈছে। ঠিক আছে, 72ৰ তলত যোৱাখিনিৰ ইয়াতে চিলেকশ্যন হোৱা নাই। কাট অফ মাৰ্কছ 72 গৈছে আৰু লগতে আপোনালোকৰ বহুতৰ মাৰ্কছ সমান আছিলে। চ' সেইটো কাৰণে ইয়াতে 471জন চিলেক্ট হৈছে আৰু লগতে ইয়াতে 1:3 ৰেচিঅ'ই চিলেক্ট হৈছে। আৰু যদি আমি ভালকৈ বস্তুটো কনচিডাৰ কৰোঁ, কাৰণ 150টা পষ্টৰ এগেইনষ্টে 471। আৰু লগতে আপোনালোকৰ নেক্সট ষ্টেজটো আছে ইণ্টাৰভিউ খুব সোনকালে সম্ভৱ অহা মাহতে চাগে অনুষ্ঠিত হ'ব। কিন্তু যিহেতু এতিয়া বৰ্তমান আপাৰ আছামৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বিভিন্ন অঞ্চলত বানপানীৰ সমস্যা হৈ আছে বৰ্তমান। চ' সেইটো কাৰণে অকণমান দেৰি হ'ব পাৰে ইণ্টাৰভিউ, কিন্তু আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। এতিয়া কথাটো হ'ল যে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব। চ' ইণ্টাৰভিউত আপোনালোকৰ জেনেৰেল ইণ্টাৰভিউ, আপোনালোকে যিকোনো ইণ্টাৰভিউতে আপোনালোকৰ কিছুমান কমন কুৱেশ্যনছ আহে। যেনেকৈ মই কেইটামান বস্তু কৈ দিছোঁ, আপোনালোকে সেইখিনি প্ৰিপেয়াৰ কৰি ল'ব। যেনেকৈ আপোনালোকৰ এবাউট ইয়'ৰ চেল্ফ, আপোনালোকে আপোনাৰ নিজৰ বিষয়ে ক'ব ইণ্টাৰভিউত, যে আপুনি ক'ৰ পৰা আহিছে ইণ্টাৰভিউ দিবলৈ। ছাপ'জ গুৱাহাটীত ইণ্টাৰভিউ হ'ল, আপুনি গুৱাহাটীত গৈ পেলাই আপুনি ক'ব যে আপোনাৰ হোম ডিষ্ট্ৰিক্ট ক'ত, আপোনাৰ ফেমিলিত কোন কোন আছে। ফেমিলি মেম্বাৰ ইমান ডিটেইলছ কোৱা দৰকাৰ নাই। দেউতাই কি চাকৰি কৰিছিলে, মাৰ প্ৰফেশ্যন কি, সেইখিনি ইমান কোৱা দৰকাৰ নাই। জাষ্ট আপুনি ক'ব যে আপোনাৰ ফেমিলিত কোন কোন আছে। লগতে আপুনি বৰ্তমান এতিয়া ক'ৰবাত চাকৰি কৰি আছে নেকি সেইটো কথা জনাব, বা কিবা প্ৰিপেৰেশ্যন কৰি আছে নেকি সেইটো জনাব, বা কিবা পঢ়ি আছে নেকি, কিবা ক'ৰ্ছ পাৰ্চিউ কৰি আছে নেকি সেইটো বিষয়ে জনাব। তাৰপিছত আপোনালোকক সুধিব পাৰে এপেক্স বেংকৰ পৰীক্ষা কিয় দিছে বুলি। আপোনালোকৰ সেইটোৰ ওপৰত এটা ৰিজন থাকিব লাগিব। সেইটো আপোনালোকৰ নিজৰ বেলেগ নিজৰ ৰিজন থাকিব। ঠিক আছে, সেইটো জাষ্টিফাইড কৰিব লাগিব আপোনালোকে কিহৰ কাৰণে এপেক্স বেংক জইন কৰিব বিচাৰে। তাৰপিছত আহি গ'ল আপোনালোকৰ ইয়াতে কিছুমান বেংকিং টাৰ্মিনলজি সেইবোৰ সুধিব পাৰে, যোনখিনি আপোনালোকৰ ফাইনেন্সিয়েল বেংকিং এৱাৰনেছত আছে। ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ', ঠিক আছে, কেছ ৰিজাৰ্ভ ৰেচিঅ', সেইখিনি বস্তু অকণমান চাই যাব, প্ৰেজেণ্টলি কিমান চলি আছে কি কথা। তাৰপিছত বেংক ৰেট, ঠিক আছে, ডিছকাউণ্ট ৰেট, তাৰপিছত ৰেপ' ৰেট, ৰিভাৰ্ছ ৰেপ' ৰেট। চ' সেইবিলাক বস্তু অকণমান কিছুমান ইকনমিক বেংকিং টাৰ্মছবিলাক অলপ চাই যাব, ডেটাবিলাক, ঠিক আছে, যোনখিনি ষ্টেটিষ্টিকেল ডেটা আছে সেইখিনি বস্তু অলপ নিউমাৰিকেলছবিলাক চাই যাব। আৰু লগতে এপেক্স বেংকৰ বিষয়ে অকণমান চাই যাব। এপেক্স বেংক কেতিয়া এষ্টাব্লিছ হৈছিলে, টোটেল কেইটা অসমত ব্ৰাঞ্চ আছে, এমপ্লয়িজ কিমান আছে, সেইখিনি বস্তু আপোনালোকে গুগল চাৰ্চ কৰিলে বা ৱেবছাইটত গ'লে পাই যাব। এতিয়া বৰ্তমান এপেক্স বেংকৰ চেয়াৰমেন কোন হৈ আছে, ঠিক আছে, বা মেনেজিং ডাইৰেক্টৰ কোন বা CEO কোন। চ' সেইখিনি বস্তু অলপ চাই ল'ব। গভাৰ্মেণ্টৰ কিমান শ্বেয়াৰ আছে, প্ৰাইভেট ষ্টেক হোল্ডাৰ্ছৰ কিমান আছে। চ' সেইখিনি বস্তু অলপ ডিটেইলছত এপেক্স বেংকৰ বিষয়ে চাই যাব। আৰু অলপ বেংকিং টাৰ্মছ এণ্ড টাৰ্মিনলজিছবিলাক অলপ ডিটেইলছত চাই যাব, লাইক NPS, ঠিক আছে, আৰু লগতে NPS কাৰেণ্ট একাউণ্ট, ছেভিংছ একাউণ্ট, এপেক্স বেংকৰ কি আপোনালোকৰ বেংকিং ছাৰ্ভিচেছ তেওঁলোকে প্ৰভাইড কৰে, ঠিক আছে, সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু চাই যাব। হেড অফিচ ক'ত, ৰিজনেল অফিচ ক'ত, সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু ডিটেইলছ আপোনালোকে চাই ল'ব। আৰু লগতে কিছুমান RBI ৰিলেটেড ফেক্টছো চাই যাব, যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোনটো এক্টৰ অধীনত এষ্টাব্লিছ হৈছিলে। চ' তেনেকুৱা ধৰণৰ কথা কিছুমান চাই ল'ব। এতিয়া বৰ্তমান ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ বেংক কি হয়, চ' সেইটো বস্তু চাই ল'ব, ঠিক আছে, টপ 3 বেংক কি হয় ভাৰতত, ঠিক আছে, বা ইণ্টাৰনেশ্যনেল কিছুমান কুৱেশ্যন সুধিব পাৰে, মানে বেংকিং ৰিলেটেড যিকোনো কুৱেশ্যন সুধিব পাৰে। চ' সেইটো কাৰণে পৰীক্ষাৰ কাৰণে যোনখিনি পঢ়িছিলে বেংকিং ফাইনেন্সিয়েল এৱাৰনেছ, সেইখিনি বস্তু আৰু অলপ ৰিভিজন কৰি যাব, বা ৰিচেণ্ট কিবা ডেটা চেঞ্জেছ হৈছে নেকি সেইখিনি বস্তু আপোনালোকে চাই ল'ব, ঠিক আছে। চ' ইণ্টাৰভিউটো আপোনালোকে হয়তো আছামিছ আৰু ইংলিছ যিকোনো এটা লেংগুৱেজতে দিব পাৰিব, একো প্ৰব্লেম নহয়। চ' অকণমান মিক্সো দিব পাৰিব, কেইটামান ৱৰ্ড যদি অসমীয়াত কয় কেইটামান ইংলিছতো ক'ব পাৰিব। খালি ফুল্লি এবাৰ অসমীয়াত চেণ্টেঞ্চ
ক'ব এবাৰ ইংলিছত ক'ব তেনেকুৱা নহয় ক'লে মানে গোটেইটো অসমীয়াতে ক'ব পাৰিব খালি তাতে ইংলিছৰ ৱৰ্ড ইউজ কৰিব পাৰিব ঠিক আছে আৰু লগতে যদি ইংলিছত কয় তেতিয়াহ'লে আপোনালোকে এটা দুটা আছামিজ ৱৰ্ড ভৰাব পাৰিব তেনেকুৱা নহয় মিক্সো ক'ব পাৰিব নহয় ইংলিছ নহয় আছামিজ নহয় বা মিক্সত ইণ্টাৰভিউ দিব পাৰিব চ' এইখিনিয়ে হৈ গ'ল বাকী যিসকলে চিলেক্ট হ'ল তেওঁলোকৰ কাৰণে অল দি বেষ্ট থাকিলে ইয়াতে দেখিছে হায়েষ্ট মাৰ্ক 92.80 আৰু লোৱেষ্ট মাৰ্ক যদি চাওঁ তেনেহ'লে 72 ঠিক আছে এৰাউণ্ড 20 মাৰ্কছৰ ভিতৰত গোটেইখিনি ইয়াতে চিলেকশ্যন হৈছে চ' বাকী নেক্সট ষ্টেজ আপোনালোকৰ ইণ্টাৰভিউ আছে 150 জন চিলেক্ট কৰিব ইয়াৰ ভিতৰত 471 জনৰ ভিতৰত চ' সকলোৰে অল দি বেষ্ট থাকিলে যিসকলৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে যিসকলে চিলেক্ট হ'ল তেওঁলোকৰ কাৰণে অল দি বেষ্ট থাকিলে আৰু যিসকল চিলেক্ট হ'ব নোৱাৰিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে আপকামিং এক্সামছবিলাক আহি আছে যেনেকৈ DSS DMEৰ বহুতখিনি ভেকেঞ্চি আহিব ADRE আহিব আৰু অন্যান্য আছাম পুলিচৰ এক্সামছবিলাকতো আহিয়ে আছে ঠিক তেনেদৰে টিচিঙৰ চাকৰিও বহুত আহিব ঠিক আছে চ' সেইবিলাক আহি থাকিব চ' প্ৰিপেৰেশ্যন কৰি থাকোঁ APSCৰো বহুতবিলাক চাকৰি এডভাৰটাইজমেণ্ট ইতিমধ্যে বিজ্ঞাপন ওলাইছে আৰু ওলাই থাকিব চ' এইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকোঁ নিৰাশা হ'ব নালাগে বাকী যিসকলে ইণ্টাৰভিউ পালেগে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যনছ আৰু অল দি বেষ্ট থাকিলে ইণ্টাৰভিউ ভালকৈ দিব ঠিক আছে কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কুৱেৰিজ থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে ধন্যবাদ আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে কোৰ্ছ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব যেনেকৈ APSC আছাম হোমগাৰ্ড ছাৰ্ভিচ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ অন পেপাৰ 2 275 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট ষ্টেনগ্ৰাফাৰ গ্ৰেড 2ৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ ওপৰত 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ MTSৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 250ত ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব 400 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে কোনোবাই মোৰ পৰা কিবা মেটেৰিয়েলছ লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম কোৱালিটি এপেক্স বেংক বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম